হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া আগিয়াত যাবলৈ ওলাইছোঁ। মানে আগিয়াত এটা প্ৰগ্ৰাম আছে। আগতে মই আপোনালোকক কিছুমান ভ্লগিঙত কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, আৰু কেনেকুৱা ধৰণৰ তাৰে প্ৰচেছ কৰিব লাগে। তো সেই সমস্ত মই আজি আপোনালোকক বেলেগ প্ৰচেছত দেখুৱাবলৈ চেষ্টা কৰিম। তাৰমানে সেই কেইদিন মানে মালয়েছিয়াত খেলিবলৈ গৈছিল। তো তেওঁলোকৰ পৰা কিছুমান কথা জানিব পাৰিম যে তেওঁলোকে কেনেকৈ ট্ৰেইনিং কৰিছে বা কেনেকৈ কি কৰাৰ পিছত তেওঁলোকে ইমান মানে ভাল সুনাম আনিব পাৰিছে বা সক্ষম হৈছে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, মই আজিৰ ভিডিঅ' মানে ভ্লগিং ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। তো লেটছ চি।
যিটো ৰাউণ্ডকে বনাইছে তো তাৰ ভিতৰত তেওঁলোকে মানে শিকে আৰু ছাৰে তেওঁলোকক কেনেকৈ খেলিব লাগে কেনেকৈ কি কৰিব লাগে সমস্ত দেখুৱাই দি আছে তো শিকাই দি আছে তো এতিয়া মই অলপ পিছত মই আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ চেষ্টা কৰিম আৰু কথা পাতিবলৈ চেষ্টা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম মানে তেওঁ মালয়েছিয়াত খেলিবলৈ গৈছিল আমাৰ মৰমৰ দীক্ষিতা ৰাভা তেওঁ মালয়েছিয়াত খেলিবলৈ গৈছে আৰু তেওঁ মালয়েছিয়াত খেলিবলৈ গৈ কিনে আমাৰ কাৰণে সুনাম আনিবৰ কাৰণে সক্ষম হৈছে আৰু তেওঁৰ পৰা জানিব বিচাৰিম আৰু সমস্ত জানিব পাৰিম আৰু আপোনালোককো জনাই দিবলৈ চেষ্টা কৰিম যে তেওঁ মালয়েছিয়াত গৈ কিনে কেনেকৈ খেলিছে বা কেনেকৈ সমস্ত মই আপোনালোকক মানে সমস্ত দেখুৱাই দিম আৰু কেনেকৈ উপকাৰ হয় সেইবোৰ সমস্ত মই ছাৰৰ পৰা জানিব পাৰিম আৰু আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু এইপিনে আছে আমাৰ ছাৰ তো আপোনাৰ পৰা জানিব নমস্কাৰ হয় পোনপ্ৰথমে আপোনাৰ নামটো জানিব বিচাৰোঁ লক্ষ্যজিৎ দলে মোৰ ঘৰ লখিমপুৰত হয় আৰু কেইবা বছৰো হ'ল এতিয়া 5 নম্বৰ বছৰ আমি একেৰাহে সমৰকলা আমাৰ গোটেই অসমব্যাপীয়ে নহয় গোটেই নৰ্থ ইষ্টৰ প্ৰমোট কৰি আছোঁ পেনচাকচিলাত বুলি ইণ্ডোনেছিয়ানৰ অৰিজিন গেম হয় আৰু ইতিমধ্যে আমাৰ খুব মানে ভাল আমি ফলাফল পাইছোঁ ল'ৰা ছোৱালী সকলো এতিয়া এই ক্ষেত্ৰত জঁপিয়াই পৰিছে বুলি ক'ব পাৰি আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাখনো মানে গেমছ আৰু চেম্পিয়নশ্বিপত আমাৰ ল'ৰা ছোৱালী পাৰদৰ্শিতা দেখুৱাব পাৰিছে আৰু দেশৰ কাৰণে খেলি পেলাই বহুতখিনি পদক আজুৰি আনিব পাৰিছে এইটো আমাৰ মানে অসমৰ কাৰণে গোটেই দেশৰ কাৰণে এতিয়া গৌৰৱৰ বিষয় আৰু আজি আমাৰ ট্ৰেইনিং কেম্পটো 4টা দিনৰ কাৰণে আমি ইয়াত কি বুলি কয় অনুষ্ঠিত কৰিছোঁ বিশেষকৈ আমাৰ গোৱালপাৰা জিলা পেনচাকচিলাট এছ'চিয়েশ্যনৰ উদ্যোগত আমাৰ সভাপতি সম্পাদক কিশোৰ ৰাভা ছাৰৰ কথা ক'বলৈ এবাৰ এলভিষ্টন মাৰাক এজন তেনেকৈ নেক্সট ইয়াৰত কিবা তেনেকৈ পদক্ষেপ আছে নেকি শিকৰ কাৰণে আমাৰ এইটো বছৰতে আমাৰ এতিয়ালৈকে 2টা আমাৰ প্ৰশিক্ষণ শিবিৰ হৈছে যোৱা আপোনাৰ ছেপ্টেম্বৰ মাহত হেৰিত হৈছিলে বিশ্বনাথ চাৰিআলিত আৰু বিশ্বনাথ চাৰিআলিত খুব ভাল হৈছে গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী আহিছিলে ইয়াত আমাৰ আকৌ স্পেচিয়েল কেম্প এটা ৰখাইছে আমাৰ যিমানখিনি ছিনিয়ৰ ল'ৰা ছোৱালী আছে আৰু যিসকল ছিনিয়ৰ ল'ৰা ছোৱালী এতিয়া আগতে আমি কৈ আছোঁ যে এছিয়ান গেমছ আহি আছে 2022 চাইনাত হ'ব তাৰ আগতে এতিয়া চাইনাত আৰু এটা এছিয়ান চেম্পিয়নশ্বিপ হ'ব আৰু ডিচেম্বৰ মাহতে হ'ব ডিচেম্বৰ 21, 22, 23, 24 তাৰিখে আপোনাৰ হেৰিটো হ'ব চেন্নাইত আমাৰ নেশ্যনেল হ'ব ছিনিয়ৰ্ছ সেইটো কাৰণে এটা আগতীয়াকৈ আমি প্ৰশিক্ষণ শিবিৰ ইয়াত আয়োজন কৰিছোঁ আৰু ভাল ফলাফল মানে ভাল দক্ষ ল'ৰা ছোৱালী আমাৰ ইয়াত নতুনকৈ দেখা পাইছোঁ গতিকে আৰু কেইদিনমান আমি তেওঁলোকক ট্ৰেইন আপ কৰি পেলাই আমি নেশ্যনেলৰ কাৰণে লৈ যাব পাৰিম যিবিলাক মানে নতুন শিকিব বিচাৰে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব মানে কেনেধৰণৰ মানে প্ৰথম কথা হ'ল আমি পেনচাকচিলাটো এটা সমৰ কলা বুলি ক'লে আগতে আমি সমৰ কলা কৰিছিলোঁ ধৰক দেখাক দেখি কৰিছিলোঁ আৰু ভাল লাগিছিলে কৰি আমি ইটো সিটো কৰিব পাৰিছোঁ কিন্তু সেইটো এটা আছিল ফেশ্বন হিচাপে লৈছিলে হয় নহয় আৰু এতিয়া মানুহে চেল্ফ ডিফেন্স বুলিয়ে নহয় অকল নিজৰ আত্মৰক্ষাৰ কাৰণে নহয় এইটো এটা কেৰিয়াৰ কাৰণেও মানুহে ইয়াত অহা দেখা পাইছোঁ ধৰক আপোনাৰ এতিয়া ৰিকগনাইজ গেমছৰ এটা ৰিকগনাইজ অৰ্গেনাইজেশ্যনৰ লগত যেতিয়া তেওঁলোকে থাকে আৰু শিক্ষা দিশতে হওক কাইলৈ ভাল আপোনাৰ কলেজ হওক ইউনিভাৰ্চিটিত হওক তেওঁলোকে এডমিশ্যন ল'বলৈ সুবিধা পায় চাকৰি বাকৰিৰ ক্ষেত্ৰতো সুবিধা পায় তেনেকৈ আমাৰ কেইবাজনো চাকৰি পাইছেও ইতিমধ্যে আৰু স্কলাৰশ্বিপৰ কথা আছে গতিকে সেইফালে নিজকে সক্ষম কৰি তুলিব পাৰে আৰ্থিকভাৱেও শাৰীৰিকভাৱেও গতিকে সেইকাৰণে আমি সকলোকে আহ্বান জনাওঁ যে তেওঁলোকো আহক আৰু আমাৰ পেনচাকচিলাট বুলি ক'বলৈ নাযাওঁ ৰিকগনাইজ যিকোনো এটা মাৰ্চেল আৰ্ট হওক বা যিকোনো ক্ৰীড়াৰ লগত তেওঁলোকে নিজকে জড়িত কৰক আৰু জড়িত কৰিলে কি হয় ইয়াত আমাৰ এনেকুৱা এটা পৰিৱেশত তেওঁলোকে খোজ মিলাই চলিবলগীয়া হয় যিটো কাৰণে তেওঁলোকৰ যি এই বিয়োগাত্মক দিশ কিছুমান আছে ন আজিকালি ড্ৰাগছ ইত্যাদি গোটেই মানে আৰু নৈতিকভাৱে যিখিনি স্খলন ঘটিছে আমাৰ যুৱ প্ৰজন্ম সেইখিনি ক্ষেত্ৰতো বহুতখিনি মানে উপকাৰ সাধন হয় আৰু আহি থকা সময়ত তেওঁলোকে ভাল নাগৰিক হিচাপে নিজৰ এটা আদৰ্শ দাঙি ধৰিব পাৰে আৰু 2জনকৈ ল'ৰা ছোৱালী তাত আপোনাৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰি পেলাই আমাৰ সকলোকে গৌৰৱ কঢ়িয়াই আনিছে এতিয়া লাষ্ট আপোনাৰ মালয়েছিয়া আৰু থাইলেণ্ডত ইণ্টাৰনেশ্যনেল পেনচাকচিলাট চেম্পিয়নশ্বিপ হৈছিলে আৰু এটা ৱৰ্ল্ড পেনচাকচিলাট চেম্পিয়নশ্বিপ হৈছিলে ফাৰ্ষ্ট ৱৰ্ল্ড পেনচাকচিলাট চেম্পিয়নশ্বিপ আপোনাৰ থাইলেণ্ডত হৈছিলে আৰু থাইলেণ্ডত আমাৰ ইয়াৰ স্থানীয় ছোৱালী দীক্ষিতা ৰাভা ইয়াত দীক্ষিতা আছে দীক্ষিতা ৰাভাই হেৰি ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে আৰু তাই আৰু এটা ইণ্টাৰনেশ্যনেলত য'ত মালয়েছিয়াত হৈছিলে মালয়েছিয়াৰ খেলুৱৈকে হৰুৱাই পেলাই তাৰ পৰা তেওঁ ব্ৰঞ্জৰ মেডেল আজুৰি আনিবলৈ সক্ষম হৈছিল তাত আমাৰ চন্দন খেলিবলৈ গৈছিলে আৰু আমাৰ মংগল বসুমতাৰী আছিলে তেওঁ আমাৰ থাইলেণ্ডৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁ মেডেল আনিবলৈ সক্ষম হৈছে আৰু তাৰপিছত আমি হেৰিলৈ গৈছিলোঁ এইটো ছিংগাপুৰ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে
8th ইণ্টাৰনেশ্যনেল পেচালিষ্ট চেম্পিয়নশ্বিপ অ'পেন পেচালিষ্টত হৈছিলে তাত আৰু তাত 23খন বিভিন্ন দেশৰ মানুহ আহিছিলে খেলিবলৈ মানে খেলুৱৈ আহিছিলে তাতো আমাৰ অসমৰ 5জনকৈ খেলুৱৈ তাত প্ৰতিনিধিত্ব কৰিছিলে তাৰ 3টা মেডেল আমাৰ আজুৰি আনিবলৈ সক্ষম হৈছে এয়া কুমাৰ মাধুৰ্য পেগু এওঁ খুব ভাল খেল প্ৰদৰ্শন কৰিছে আৰু কেইবাখনো দেশক তেওঁ পৰাভূত কৰি পেলাই তেওঁ চিলভাৰ মেডেল আজুৰি আনিবলৈ সক্ষম হৈছে আগন্তুক যি এছিয়ান গেমছ আছে এছিয়ান গেমছৰ কাৰণে এতিয়া আমি এতিয়াৰ পৰাই ভালদৰে প্ৰস্তুতি কৰিছোঁ আমি আশা কৰোঁ যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এছিয়ান গেমছত কেইবাজনো স্থান লাভ কৰিব আৰু দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব তো ছাৰে আমাক যথেষ্ট কিছুমান কথা জনাই দিলে তো আপোনালোকে নিশ্চয় গম পালে যে নামটো এলভিষ্টন মাৰাক খেলৰ আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক খেলৰ মই 2007ৰ পৰা খেলটো ষ্টাৰ্ট হৈছে মই এতিয়া ফেঞ্চিং স্লাইড 2016ৰ পৰা কৰি আছোঁ আৰু 4বাৰ মই ইণ্টাৰনেশ্যনেল খেলিলোঁ ইণ্টাৰনেশ্যনেল গেমটো আৰু ইণ্ডো নেপালত মই গ'ল্ড মেডেল পাইছে আৰু মালয়েছিয়া থাইলেণ্ড তাত মই 2টা জাগাত কোৱাৰ্টাৰ ফাইনেললৈকে খেলিছে তো থেংক ইউ তো এতিয়া মই আপোনালোকৰ মাজত লৈ আনিছোঁ মৰমৰ দীক্ষিতা ৰাভা তো তেওঁৰ পৰা আমি কিছুমান জানিব বিচাৰি তেওঁ মালয়েছিয়াত খেলিবলৈ গৈছে তো আপোনালোকে সকলোৱে জানে অসমৰ সকলো মানুহে জানে দীক্ষিতা ৰাভাই ব্ৰঞ্জ মেডেল আনিবলৈ সক্ষম হৈছে আমাৰ অসমৰ কাৰণে তো আমাৰ সেইটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰে হয় মানে তো তেওঁৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম তো ঠিক আছে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ তো অনুভৱটো কেনেকুৱা মানে মালয়েছিয়াত খেলি আহিছা বহুত ভাল লাগিছে খেলি কিনে মানে ভাবিছিলা নেকি তেনেকৈ মানে মালয়েছিয়াত মানে গৈ কিনে মানে জিকিম পুৰা ভাবিছিলোঁ মানে জিতি আহিবই লাগিব মানে বহুত ভাল গেম হয় মানে এনজয় নহয় মানে গেমটো মানে ছোৱালী মানুহ এতিয়া শিকিব লাগে নে তোমাৰ মতে শিকিব লাগে আপোনালোকে নিশ্চয় দেখিছে এই পিছফালে আছে গোটেই মানে এতিয়া আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু ইয়াত কেনেকৈ শিকায় বা কেনেকৈ তেওঁলোকে প্ৰচেছটো কৰে তো আপোনালোকক মই সমস্ত দেখুৱাই যাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই যাওক তো লেটছ চি ইয়াৰ পৰা শিকি লৈ যাবা আৰু ভালকৈ খেলিবা আৰু তোমাৰ যিটো টাৰ্গেট আছে তাত গৈ পাবা আৰু নেশ্যনেল লেভেলত যোনে যোনে যাব তাহাঁতৰ কাৰণে ভাল খেলুৱৈ হোৱাৰ কাৰণে মোৰ ফালৰ পৰা আশীৰ্বাদ অকণমান সংশোধন কৰিবলগীয়া আছে যিখিনি আমি এতিয়া চেষ্টা কৰি আছোঁ সেইখিনি সংশোধন কৰিবলৈ যেনে কিক বাহিৰৰ পৰা মাৰিব নালাগে কিক কেনেকৈ ফাৰ্ষ্ট কৰিব লাগে ষ্টেপ কেনেকৈ ল'ব সেইখিনি আমি কাইলৈ আৰু কিছুমান আমাৰ অন্তিম দিনা আমি আৰু কিছুমান নতুন কথা আমি আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিম তেনে সফলতা অনিবাৰ্য দীক্ষিতা ৰাভা আমাৰ মাজতে এটা কিমান দিনৰ পৰা 1 বছৰ এবছৰত যদি এবছৰ কমপ্লিট হোৱাই নাই এবছৰত যদি ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৈ মেডেল আজুৰি আনিব পাৰে 20-30খন দেশৰ লগত ফাইট কৰি পেলাই মেডেল আজুৰি আনিব পাৰে তেনে আমি 3-4-5 বছৰ 6-7 বছৰৰ পৰা শিকি আছে কিয় নোৱাৰিব গতিকে কথাটো হ'ল পাৰফেক্ট প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট বুলি কয় প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট বুলি কয় ইয়াত আমি আৰু এটা শব্দ সংযোজন কৰি দিছোঁ
perfect practice makes a man perfect. Practice to jitu karo ami bhul ko koile punch to ami bhul ko marile kick to ami bhul ko marile hai bhul mote ami perfect ho jam kintu perfectly ami jodi practice nokoro tele hetu perfect ketiao nohoy. গোৱালপাৰা জিলাৰ বাহিৰে বাকি জিলাৰ পৰা অহা সমূহ প্লেয়াৰ সকলক মোৰ আন্তৰিক ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াতে সিনিয়ৰ স্পেশালি সিনিয়ৰক কোচিং দিয়া হৈ আছিল। ইয়াৰ পৰাই আমি আশা কৰিছোঁ ভৱিষ্যতত ভাল ভাল প্লেয়াৰ ওলাব। এইখিনি মোৰ ক'বলগীয়া। Slot. Formate. বৰ্তমান ক্লাছ শেষ কৰা হ'ল মানে তেওঁলোকে যি মানে শিকাইছে সেইবোৰ শেষ কৰা হ'ল আৰু সিপিনে মানে তেওঁলোকক বুজাই আছে কেনেকৈ ধৰণৰ কি কৰিব লাগে আৰু ভৱিষ্যতে তেওঁলোকক মানে শুভেচ্ছা জ্ঞাপন কৰিছে য'তেই খেলিবলৈ নাযাওক কিয় তো তাতে ভাল সুনাম কৰি আনিব পাৰে আমাৰ অসমৰ কাৰণে আৰু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাৰণে তো তেওঁলোকক মানে শুভেচ্ছা দি আছে তো এইখিনিয়ে তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। পুনৰ লগ পাম আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ এইখিনিতে টাটা বাই বাই টিল দেন। মানুহৰ জীৱন কচু পাতৰ পানী মোৰ মুখৰ কথা নহয় যে মহৎ লোকৰ